Hello students, আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো HSLC আনসাৰ শীটখন কেনেকুৱা হয় ক'ত কি লিখিব লাগে ক'ত কি লিখিব নালাগে লগতে আমি এডিশনাল শীটটো কেনে ধৰণৰ হয় এডিশনাল শীটত আমি কি লিখিম কি দৰে কি কৰিব লাগিব কেনে ক'ত লিখিব লাগিব বহুত পেজত লিখিব লাগিব নালাগিব বা লাইন এৰি লিখিব লাগিব নালাগিব সেই গোটেইখিনি কথা ডিসকাস কৰিম লগতে OMR শীটখনত আমি কি লিখিম নিলিখিম কিবা লিখিব লাগিব নালাগিব সেইখিনি কথাও ডিসকাস কৰিম আজি ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'ব তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত শেয়াৰ কৰিব নাপাহৰিবা তেন্তে আহা ষ্টাৰ্ট কৰো আজিৰ ভিডিঅ'টো তো আনসাৰ শীটখন দেখুৱাৰ আগতে তোমালোকক দেখাব বিচাৰিছো এডমিট কাৰ্ডখন তো এডমিট কাৰ্ডৰ আমাৰ দৰকাৰ হ'ব ইয়াতে থকা ৰোল নাম্বাৰটো ৰোল আৰু নাম্বাৰ দুটাই দৰকাৰ হ'ব দুটা এক্সট্ৰাকে লিখিব লাগিব তাৰপিছত লাগিব আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তলত যি দেখিছা তোমালোকে MIL সাবজেক্ট আছামিজ A+B সেইটো লাগিব এতিয়া ডেসক্ৰিপটিভ এনসাৰ শীটৰ আগতে মই দেখাব বিচাৰিছো তোমালোকৰ OMR শীটখন কেনে ধৰণৰ থাকিব তো OMR শীটখনত তোমালোকে একো লিখিব নালাগে অলৰেডি তাত লিখা থাকিব যেনেকৈ সাবজেক্ট কোডটো ইয়াত লিখা আছে চোৱা সাবজেক্ট আৰু সাবজেক্ট নেমটো যেনেকৈ জেনেৰেল মেথছৰ লিখা আছে C2 জেনেৰেল মেথছ তাৰপিছত কেণ্ডিডেট নেমটো তোমালোকৰ থাকিব লগতে ফটো থাকিব ৰোলটো লিখা থাকিব নম্বৰ লিখা থাকিব ৰেজিষ্ট্ৰেশ্যন নম্বৰো ইয়াত লিখা থাকিব আৰু চেণ্টাৰ নেমো লিখা থাকিব তো ইয়াতে তোমালোকে একো লিখিব নালাগে ইয়াত সব লিখাই থাকিব এতিয়া আহিছোঁ আমাৰ যোনটো মেইন আমি য'ত লিখিম সেইখন এনসাৰ শীটলৈ এতিয়া আহিছোঁ মেইন আমাৰ আনসাৰ শীটখনলৈ তো প্ৰথমতে চোৱা এটা কথা লিখা আছে ইউজ বোথ সাইডছ মানে তোমালোকৰ দুটা সাইডে ইউজ কৰিব দিছে যে কোনোবা এনেকুৱা আছে ছাত্ৰ ছাত্ৰী যে এটা সাইডত লিখে আৰু এটা সাইডত নিলিখে কিন্তু ইয়াতে তোমালোকে সেইটো ভুল নকৰিবা দুটা সাইডতে লিখিবা তাৰপিছত আছে ফুল নেম অফ ইনভিজিলেটৰ তো ইয়াতে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে এই ফুল নেম অফ ইনভিজিলেটৰত তেওঁলোকৰ নিজৰ নামটো লিখি থৈ আহে তো সেইটো ভুল তোমালোকে নকৰিবা তো ইনভিজিলেটৰ সিগনেচাৰ মানে হৈছে যিসকলে তোমালোকৰ বহিখন চেক কৰিব আহিব যেনিবা ৰোল নাম্বাৰ ঠিকে আছে নাই সাবজেক্ট ঠিকে আছে নাই যোনে চেক কৰিব আহিব সিহঁতে তাত নামটো লিখি থৈ যাব বা সিগনেচাৰ এটা কৰি থৈ যাব তো এইটো তোমালোকে ভুলতে কেতিয়াও ইয়াত কিন্তু সিগনেচাৰ নকৰিবা নেক্সট এতিয়া আমি চাওঁ কি কি লিখিব লাগিব তো এতিয়া আছে আমাৰ কি ৰোল তো ৰোলটো আমি এডমিট কাৰ্ডত যোনটো আছে সেইটো আমি চাই লিখিম উদাহৰণস্বৰূপে মই ধৰিছোঁ যে B241234 নেক্সট আছে আমাৰ নম্বৰটো তোমালোকে দেখিছা এডমিটত লিখা আছে তো এডমিটত থকা নিচিনাকৈ তোমালোকে নম্বৰটো লিখি দিবা মই ধৰিছোঁ নম্বৰটো হৈছে 123 এতিয়া ধৰি লোৱা সাবজেক্ট প্ৰত্যেক দিনাখন বেলেগ বেলেগ সাবজেক্ট থাকিব তো গতিকে তোমালোকে যোনটো সাবজেক্ট থাকে সেই সাবজেক্টটো লিখিবা আৰু স্পষ্টকৈ লিখিবা নেক্সট আছে এতিয়া আমাৰ গ্ৰুপটো আমি পিছত ডিসকাস কৰি আছোঁ পিছত আগত ডিসকাস কৰিলোঁ মিডিয়ামটো তো মিডিয়ামটো কি হ'ব তোমালোকৰ যদি ইংলিছ মিডিয়ামৰ হোৱা ইংলিছ লিখিবা আৰু যদি আছামিজ মিডিয়াম হোৱা তেতিয়াহ'লে তোমালোকে আছামিজ লিখিবা নেক্সট আহিছে আমাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ তো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো তোমালোকে দেখা পাইছা এডমিটতে আছে লিখা বা তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে তোমালোকে নম্বৰটো পাই যাবা তো সেই মতেদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ভৰাব লাগিব তো ইয়াতে মই ধৰিছোঁ 20PR0017 তো 1234567 তো তেনেকৈ তোমালোকে লিখি দিবা এতিয়া আহি গ'ল যে এতিয়া গ্ৰুপত কি লিখিম গ্ৰুপত আমাৰ কি হ'ব তো গ্ৰুপটো অকল আমাৰ আছামিজ এক্সামৰ কাৰণে তো অসমীয়া এক্সামত আমি এইটো গ্ৰুপটো লিখিম এতিয়া তোমালোকে এডমিটত দেখা পাবা তোমালোকৰ নিজৰ MIL সাবজেক্ট কি লিখা আছে আছামিজ লিখা আছে আছামিজৰ লগতে ব্ৰেকেটত কি দিয়া আছে A+B বুলি দিয়া আছে তো এই A+B আমি এই গ্ৰুপত লিখিব লাগিব আছামিজ এক্সাম যোনদিনাখন থাকিব সেইদিনাখন আমি কি লিখিব লাগিব গ্ৰুপত কি লিখিম A+B লিখিম এডমিটত তোমালোকে চেক কৰি ল'বা কাৰোবাৰ হয়তো A+Cও থাকিব পাৰে তো যাৰ যি আছে তোমালোকে সেইটো ইয়াত লিখিব লাগিব এতিয়া ধৰি লওঁ মোৰ কি আছে গ্ৰুপ A+B তো গতিকে মই ইয়াত গ্ৰুপত কি লিখিম A+B লিখিম তো ইয়াতে এটা বস্তু চাবা ইনষ্ট্ৰাকশ্যনত কি লিখা আছে 1 নম্বৰতে লিখা আছে ৰাইট লিজিবলি your roll number subject group medium and registration number at the specific places do not write your name anywhere in the answer script তো ইয়াতে তোমালোকৰ কতো কিন্তু নাম লিখিব দিয়া নাই সেইটো মনত ৰাখিবা তোমালোকে বোলে মোৰ নামটো নিলিখিলোৱে আমি স্কুলতো আমি নাম লিখি আহিছোঁ কিন্তু ইয়াত কোনো নাম লিখাৰ ব্যৱস্থা নাথাকিব গতিকে সেইটো লৈ তোমালোকে চিন্তা কৰিব নালাগে যে নাম লিখাৰ দেখোন একো ঠাই দিয়া নাই তোমালোকে নামটো কতো লিখিব নালাগে নেক্সট 2 নম্বৰ দিছে ৰাইট অন both sides of the leaves except the cover page additional sheet will be supplied only when the examinee writes on both sides তো ইয়াতে কোৱা হৈছে যে কভাৰ পেজৰ বাদে তোমালোকে গোটেইখিনি সব পেজতে তোমালোকে লিখিব লাগিব আৰু তোমালোকে এডিশনাল শীট মানে এক্সট্ৰা শীট যদি তোমালোকৰ দৰকাৰ হয় এক্সামত তেতিয়াহে দিয়া হ'ব যদিহে তুমি বোৰ্ড সাইডত লিখিছা যদি বোৰ্ড সাইডত নাই লিখা তোমালোকৰ কিন্তু এডিশনাল শীট দিয়া নহয় বুলি ইয়াত উল্লেখ আছে তো
তো আৰু এটা বস্তু ইয়াতে তোমালোকে দেখাই দিছোঁ যে এডিশ্যনেল শ্বীট লোৱাৰ পিছত তাত তোমালোকে কি লিখিব লাগিব। এডিশ্যনেল শ্বীট হৈছে তোমালোকৰ মেইন কপিখন শেষ হোৱাৰ পিছত যেতিয়া তোমালোকৰ এক্সট্ৰা পেজ দৰকাৰ হ'ব তেতিয়া এনেধৰণৰ পেজ তোমালোকক দিয়া হ'ব। এতিয়া ওপৰত চোৱা তোমালোকে ইউজ বৰ্ড চাইজ ডেছ ডেছ ওপৰত দিছে সেইকেইটা তোমালোকে একো লিখিব নালাগে। এই এডিশ্যনেল শ্বীট নাম্বাৰ সেইটো দিছে যে তোমালোকৰ যদি ফাৰ্ষ্টকৈ লোৱা মানে ফাৰ্ষ্ট এডিশ্যনেল শ্বীট এটা লৈছা তোমালোকে মেইন কপিখন শেষ হোৱাৰ পিছত যোনটো তোমালোকে এডিশ্যনেল শ্বীট লৈছা তাত তোমালোকে 1 দিব পাৰা। এডিশ্যনেল শ্বীট নম্বৰ 1 তেতিয়া তোমালোকৰ সুবিধা হ'ব আৰু প্ৰিণ্ট আপ কৰিবলৈ। তো এডিশ্যনেল শ্বীট নম্বৰ 1 দিবা। আকৌ যদি আকৌ এটা লোৱা তেতিয়া এডিশ্যনেল শ্বীট নম্বৰ 2 দিবা, তেনেকৈ লিখি দিবা। আৰু ইয়াতো ফুল ছিগনেচাৰ অফ ইনভিজিলেটাৰ সেইটো তোমালোকৰ চাইন কৰিয়ে দিব পেজটো, তোমালোকে একো কৰিব নালাগে ইয়াত। নেক্সট ইয়াতে চোৱা ৰোল নম্বৰটো আকৌ লিখিব লাগিব এডিশ্যনেল শ্বীট ল'লে, নম্বৰো লিখিব লাগিব, ছাবজেক্টটো লিখিব লাগিব, গ্ৰুপো লিখিব লাগিব, মিডিয়ামো লিখিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰো তোমালোকৰ কিন্তু লিখিব লাগিব। ইয়াত লিখিব দিয়াৰ এটাই কাৰণ যে যদি বাই চান্স তোমালোকৰ এডিশ্যনেল শ্বীটটো খুলি যায় তেতিয়া তোমালোকৰ কিন্তু একো প্ৰব্লেম নাই, কাৰণ তোমালোকৰ এইবিলাক চায়ে ৰোল নম্বৰ চায়ে তোমালোকৰ এইখন মিলাই দিব পাৰিব। গতিকে কোনেও যাতে এডিশ্যনেল শ্বীট লোৱাৰ পিছত ৰোল নম্বৰ নিলিখাকৈ নেৰে। আৰু এটা বস্তু চাই লোৱা তোমালোকে যে আমাৰ যোনবিলাক শ্বীট থাকিব মানে এনচাৰ শ্বীট থাকিব গোটেইখিনি কিন্তু ৰোলিং থাকিব, মানে মেথছখনত নাথাকিব কিন্তু বাকী যিমান আছে যিমান এক্সামৰ কাৰণে থাকিব গোটেইখিনি কিন্তু ৰোলিং থাকিব। তো তোমালোকে ইয়াত মাৰ্জিনো টানিব নালাগে, ডাইৰেক্ট তোমালোকে লিখিব পাৰা। আৰু বেক পেজটো তোমালোকৰ এনেধৰণৰ থাকিব। তো ইয়াতো ক'তো জেগা এৰিব নালাগে, ডাইৰেক্ট তোমালোকে লিখি যাবা। আৰু দেখিছা যোনবিলাক ৰুলিং আছে তাৰ গেপটো কিন্তু বহুত বহল বহল আছে। আৰু তোমালোকে সেইটো এটা কথা লক্ষ্য কৰিবা যে আমি প্ৰত্যেকটা লাইনত লিখিব লাগিব, ক'তো কিন্তু লাইন এৰাৰি ছিষ্টেম নকৰিবা। এটা কুৱেশ্যন লিখাৰ পিছত এটা লাইন এৰা বেলেগ কথা, সেইখিনি মই পেপাৰ প্ৰেজেণ্টেশ্যনৰ কথা ক'ম বাৰু সেইখিনি। তো এইখিনি তোমালোকে লাইন গোটেইকেইটা লাইনতে লিখিব লাগিব। এটা কুৱেশ্যন লিখাৰ পিছত এটা লাইন এৰি পেলাই আকৌ নেক্সট কুৱেশ্যন এনচাৰ লিখিব পাৰা, কিন্তু তোমালোকে কিন্তু লাইন এটা বহুতৰ এইটো অভ্যাস আছে যে এটা লাইন এটা এৰি পেলাই আৰু এটা লাইনত লিখা, সেইটো কাম কিন্তু মেট্ৰিকত নচলিব। তো আৰু গেপবিলাকো বহুত বহল বহল আছে, হয়তো তোমালোকে ভিডিঅ'টোত ধৰিব পৰা নাই। মই এডিশ্যনেল শ্বীটৰ এটা PDF তোমালোকৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা ডাউনলোড কৰি চাবলৈ ল'ব পাৰিবা। তো এনেধৰণৰ তোমালোকৰ মানে গেপ থাকিব। তো গেপখিনি তোমালোকৰ যথেষ্ট হ'ব, তোমালোকৰ কোনো লাইন এৰিব দৰকাৰ নহ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা 25+ ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ ছল্ভ কৰি MCQখিনি ছল্ভ কৰি এখন ইবুক প্ৰস্তুত কৰা হৈছে। তো কেনেকৈ কিদৰে কালেক্ট কৰিব লাগিব গোটেই ডেছক্ৰিপশ্যনত ডিটেইলছ দিয়া হৈছে, তাত চাই তোমালোকে কালেক্ট কৰিব পাৰা। তেন্তে আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।